আপোনাৰ নামটো? মোৰ নাম ৰঞ্জিত দেউৰী। ঘৰ ডিমৌ। অঁ, ক'ব আপোনাৰ কি আছিলে আপোনাৰ সাক্ষ্যটো? হ'ব, মই পঢ়ি শুনাইছোঁ। যীশুৱে জীৱন সলনি কৰে। এই পৃথিৱীত যে ঈশ্বৰ আছে বুলি মোৰ সৰুৰে পৰাই বিশ্বাস আছে। জীৱনৰ অৰ্ধেক সময় পাৰ হ'ল, কিন্তু পৰম পিতা গুৰুদেৱৰ ৰূপত যে মই ঈশ্বৰক লগ পাম বুলি সেয়ে কল্পনা কৰা নাছিলোঁ। মই এজন প্ৰাক্তন সৈনিক হয়। সেই হেতুকে জীৱনৰ ২৪ বছৰ অসমৰ বাহিৰত ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত কাৰ্যৰত হৈছিল। বিয়াৰ পাছৰ পৰা মোৰ পত্নীক বিভিন্ন ৰোগে আৱৰি ধৰিছিল। আটাইতকৈ জটিল ৰোগটো আছিল বাতবিষ। এই ৰোগৰ কাৰণে বিভিন্ন ঠাইত ডাক্তৰী চিকিৎসা কৰাৰ উপৰিও বেজ জ্ঞানী বহুত লগায়ো সুফল নাপালোঁ। ১৬-১৭ বছৰ মন্দিৰ, মছজিদ, গুৰুদ্বাৰা, গীৰ্জা সকলোলৈকে গ'লোঁ, কিন্তু ক'তো পৰিত্ৰাণ পোৱা নাছিলোঁ। যাৰ বাবে এইবোৰ প্ৰতি মোৰ বিশ্বাস সম্পূৰ্ণৰূপে হেৰাই গৈছিল। আজি ১.৫ বছৰ আগতে যেতিয়া জগতৰ ৰোগী সুস্থ কৰি প্ৰাৰ্থনা ভৱনৰ কথা শুনিছিলোঁ, তেতিয়া মোৰ অকণমানো বিশ্বাস হোৱা নাছিল আৰু এইটো এটা অন্ধবিশ্বাসমূলক ধাৰ্মিক অনুষ্ঠান বুলিহে ভাবিছিলোঁ। মোৰ পত্নীয়ে ইয়ালৈ আহি যেতিয়া মোক এই পবিত্ৰ গৃহৰ কথা কয়, গুৰুদেৱৰ কথা আৰু ইয়াত হৈ থকা আচৰিত কাৰ্যবোৰৰ কথা কৈছিলগৈ, মই কিন্তু একো গুৰুত্ব দিয়া নাছিলোঁ। মাত্ৰ তাইক কৈছিল, যদি তুমি ফল পাইছা তেন্তে কৈ থকা। কিন্তু মোৰ পত্নীয়ে খুব জোৰ কৰাত এদিন এই গৃহলৈ আহিলোঁ। যদিও আঁতৰৰ পৰা গুৰুজনৰ কাৰ্যবোৰ নিৰীক্ষণ কৰি আছিলোঁ, এদিন দেখিলোঁ গুৰুজনে যাক আঙুলি তোৰাই তেওঁ পৰি যায় আৰু যাকে ফু মাৰি দিয়ে তেওঁ পৰি যায়। কথাটো অলপ আচৰিত লাগি মই মনে মনে তেওঁলোকৰ দুজনমানক সোধাত ক'লে যে আমি একো গমেই নাপাওঁ। তাৰ পাছত এদিন আন এটা আচৰিত কাৰ্য দেখিলোঁ যে যতমনিৰ পৰা বোবা এজন ল'ৰাক সুস্থ কৰা। মই প্ৰাৰ্থনাৰ শেষত খৰধৰকৈ সেই ল'ৰাটিৰ মাক দেউতাক লগ ধৰি সুধিলোঁ, ল'ৰাটো সঁচাকৈয়ে বোবা আছিলনে আৰু আজিহে মাতিছে নেকি? তেতিয়া সেই ল'ৰাটিৰ দেউতাকে কান্দি কান্দি এই পবিত্ৰ নামঘৰৰ মজিয়াত চুমা খাই কৈছিল, হয়, আজি মোৰ ল'ৰাটো ক'ব পাৰিছে। মই ঘৰলৈ আহোঁতে গোটেই ৰাস্তাটোত ভাবিছিলোঁ, এনে কাৰ্য হ'ব পাৰেনে? মই জানো কোনোবা এজন এই পৃথিৱীত আছে যিজনে আকাশ পৃথিৱীৰ সৃষ্টি কৰিছে। বিজ্ঞানে আজি প্ৰকৃতিৰ উচ্চ শিখৰলৈ গৈ আছে, যদিও কংকাল বা জোকা এটাকো প্ৰাণ দিব পৰা নাই। আচৰিত অলৌকিক কাৰ্যৰ ক্ষমতা একমাত্ৰ নিৰকাৰ ঈশ্বৰৰ বাদে কাৰো নাই। ইতিমধ্যে মোৰ পত্নীয়ে প্ৰতি দেওবাৰে প্ৰাৰ্থনা ভৱনলৈ গৈ প্ৰভুৰ প্ৰশংসা কৰিবলৈ ল'লে। তালৈ গ'লে বোলে তেওঁ মনটো খুব ভাল লাগে। তেনে সময়তে এদিন নামঘৰৰ প্ৰভুজনে আশীৰ্বাদত দি পঠোৱা এটি বিহু দলে আমাৰ ঘৰত বিহু মাৰিবলৈ আহি প্ৰভুৰ গীত গানেৰে বিহু মাৰিছিল। সেই সময়ত মোৰ পত্নীও অতি আনন্দিত হৈ সেই বিহু দলৰ লগত নাচিবলৈ ধৰিলে। বিষে কোবে জৰ্জৰিত হৈ ভালকৈ
খোজেই কাঢ়িব নোৱাৰা মানুহজনীয়ে ৩-৪ ঘণ্টা বিহু নাচি কোনো বিষ অনুভৱই নকৰিলে। তাকে দেখি মই মনটো বহুত ভাল লাগিল। লাহে লাহে ময়ো অলপ অলপ বিশ্বাস কৰিলোঁ। তাৰ পাছত এদিন নামঘৰত গুৰুজনে এটি পবিত্ৰ পোহৰ ব্যাখ্যা দি আছিল। আচৰিতভাৱে কেইদিনমানৰ পাছতেই সেই পোহৰটো এদিন মাজনিশা আমাৰ বিচনাত ওপৰতে দেখা দিলে। সেই ক্ষণত গুৰুদেৱৰ কথাবোৰ মনত পৰিল আৰু মই ঈশ্বৰক ধন্যবাদৰ প্ৰাৰ্থনা কৰিলোঁ। সেই দিনাৰ পৰা এই পবিত্ৰ গৃহৰ প্ৰতি গুৰুদেৱৰ প্ৰতি মোৰ বিশ্বাস আৰু ধাউতি বাঢ়ি গ'ল আৰু মই নামঘৰলৈ ঘনাই আহিবলৈ ধৰিলোঁ আৰু এই পবিত্ৰ গৃহৰ আৰু প্ৰভুৰ কাৰ্যত সহযোগ কৰিবলৈ ল'লোঁ। মোৰ পত্নীৰ অনিয়মীয়া ৰক্তচাপ সম্পূৰ্ণৰূপে আৰোগ্য হ'ল। ডক্টৰ মতে মোৰ পত্নীৰ পেটত হোৱা টিউমাৰটো নাইকিয়া হৈ গ'ল। বহুদিনীয়া বাত বিষ ৰোগৰ পৰা সম্পূৰ্ণ উপশম পালে। এইবোৰ উপৰিও মোৰ বৃক্কত পাথৰ আছিল আৰু যেতিয়া বিষ হয় তাক বৰ্ণনা দিব নোৱাৰি। খালী পেট অলপ সময়ো থাকিব নোৱাৰিছিল। কিন্তু এই পবিত্ৰ গৃহত লঘোণ প্ৰাৰ্থনা কৰি ময়ো সম্পূৰ্ণৰূপে আজি সেই পাথৰৰ পৰা সুস্থ হ'লোঁ। মই সৈনিকৰ চাকৰি এৰা আজি ১.৫ বছৰ হ'ল। নামঘৰত লঘোণ দিবলৈ আহোঁতে প্ৰভু ঈশ্বৰক এটা চাকৰিৰ বাবে প্ৰাৰ্থনা কৰিছিলোঁ। আচৰিতভাৱে মোৰ লঘোণ শেষ নহওঁতেই নামঘৰত থাকোঁতেই এটা চাকৰিৰ ভাল খবৰ পালোঁ। মোৰ দ্বিতীয় জীৱিকাও প্ৰভুৱেই মনোনীত কৰিলে। আজি মোৰ মনে প্ৰাণে মাথো প্ৰভুকেই স্থাপন কৰি ল'লোঁ। সৰ্বশক্তিমান প্ৰভু ঈশ্বৰৰ কৃপাদৃষ্টি সদায় যেন মোৰ পৰিয়ালৰ ওপৰত থাকে আৰু মোক সত্য পথত চলাই তাৰেই কামনাৰে ধন্যবাদ। আমেন।